নমস্কাৰ, কুমৰুক চুডুং। অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাম আপোনালোকে ঘৰতে বহি কেনেকৈ এপ ৰেফাৰ কৰি পইচা উপাৰ্জন কৰিব পাৰিব। আজি এপটো হৈছে গ্ৰ' এপ। আপোনালোকে গ্ৰ' এপটো ৰেফাৰ কৰি পাৰ ৰেফাৰত মানে এটা ৰেফাৰত 500 টকাকৈ পাব পাৰিব। কেনেকৈ ৰেফাৰ কৰিব, কি কৰিব লাগিব আৰু ৰেফাৰ কৰাজনৰ কি ডকুমেণ্টছ লাগিব বা আপুনি যদি প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, যদি গ্ৰ' এপটো আপোনাৰ আগতে ইনষ্টল কৰা নাই বা আগতে আপুনি ৰেজিষ্টাৰ কৰা নাই, তেন্তে আপুনি যদি প্ৰথমবাৰ ইনষ্টল কৰি ৰেজিষ্টাৰ কৰিব বিচাৰিলে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব সকলো কথা ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে আনি থাকোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যদি আপোনালোকে ট্ৰেডিং কৰে বা গ্ৰ' এপৰ জৰিয়তে আপোনালোকে যদি ট্ৰেড কৰে, তেন্তে আপোনালোকৰ অলৰেডি এপটো ইনষ্টল থাকিবই। যদি আপোনালোকৰ নাই তেন্তে আপোনালোকে প্ৰথম ইনষ্টল কৰি ল'ব লাগিব। এপটো ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এটা ডিমেট একাউণ্ট খুলিব লাগিব। ডিমেট একাউণ্ট খুলিবলৈ আপোনালোকক লাগিব পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু পাছবুক, লগতে আপোনাৰ যোনটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটো প্ৰয়োজন হ'ব। এইকেইটা বস্তু থাকিলে আপুনি চিম্পলি গ্ৰ'ত আপোনাৰ ডিমেট একাউণ্টটো খুলি ল'ব পাৰিব। আৰু ডিমেট একাউণ্ট যেতিয়া আপোনাৰ কমপ্লিট হ'ব তাৰ পাছত আপোনালোকে চাব পাৰিব। মই এতিয়া আপোনালোকৰ ইয়াত দেখাই আছোঁ। গ্ৰ' এপটো যেতিয়া আপোনালোকে অ'পেন কৰিব, এপটো অ'পেন হোৱাৰ পাছতে আপোনালোকৰ প্ৰফাইলটো এনেকৈ শ্ব' হৈ যাব আৰু আপোনাৰ যোনটো ফটো ওলাই থাকিব বা আপোনাৰ প্ৰফাইলটো তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকৰ ইয়াতে এটা অপশ্যন ওলাব ৰেফাৰ। এই ৰেফাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ইনভাইট বাই হোৱাটছএপ বা আপোনালোকে লিংকটো শ্বেয়াৰ কৰিব পাৰে। এনেকৈ আপোনালোকে লিংকটো শ্বেয়াৰ কৰি যাক আপুনি ৰেফাৰ কৰিব বিচাৰে তাক এই লিংকটো পঠিয়াই দিব। আৰু এই লিংকৰ জৰিয়তে যোনে অ'পেন কৰে ডিমেট একাউণ্ট, তেতিয়া আপোনাৰ তাত 500 ৰুপিজ আহি যাব, মানে ৰেফাৰ কৰাৰ 500 ৰুপিজ আহি যাব। ইয়াতে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। গ্ৰ'য়ে সকলো কাষ্টমাৰক নিদিয়ে ৰেফাৰ এণ্ড আৰ্ণৰ যোনটো টকা হয়। যদি আপোনাৰ এই অপশ্যনত যোনটো ৰেফাৰ অপশ্যনটো আপোনালোকে দেখা পাইছে, ৰেফাৰ অপশ্যনত যদি আপোনাৰ ইয়াত ৰেফাৰ এণ্ড আৰ্ণ 500 বুলি ইয়াতে যদি ওলায়, তেতিয়াহে আপোনাৰ তাত 500 ৰুপিজ পাব। আৰু আপোনালোকে ভাবিছে চাগে মই কিয় কৈ আছোঁ বা মোৰ হৈছে নাই, আপোনালোকক মই এতিয়া দেখাই আছোঁ। ইয়াতে মই বেলেঞ্চত গৈ মই ট্ৰেনজেকশ্যন হিষ্ট্ৰীত মই আপোনালোকক দেখাই আছোঁ। ফিল্টাৰত মই আদাৰ্ছ ক্লিক কৰি ল'ম, এপ্লাই কৰিলোঁ। চাওক, আপোনালোকে ইয়াতে দেখা পাইছে ৰেফাৰ ৰিৱাৰ্ড 500 এনেকৈ মই বহুকেইটা পাইছোঁ, কাৰণ মোৰ অলৰেডি বহুদিন হৈ গ'ল এই ৰেফাৰ এণ্ড আৰ্ণ কৰাৰ টকা পোৱা। আৰু এতিয়া মোৰ কমপ্লিট হৈ গ'ল, মানে অনলি 10টা ৰেফাৰ এণ্ড আৰ্ণৰ অপশ্যন দিয়ে, মানে 10টাৰ পৰা ওপৰত হ'লে আপোনাৰ ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটো নাইকিয়া হৈ যায়। সেইকাৰণে মোৰ ইয়াতে শ্ব' হোৱা নাই, সেইকাৰণে আপোনালোকক মই দেখাব পৰা নাই 500 যোনটো অপশ্যনটো। ইয়াতে চাওক, কেতিয়া ৰেফাৰ কৰিছিলোঁ গোটেই ডেট উইথ ওলাই গৈছে, আপোনালোকে এতিয়া দেখা পাইছে। এনেকৈ আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণ কৰিব পাৰিব গ্ৰ' এপৰ জৰিয়তে। ৰেফাৰ কৰাৰ আগতে প্ৰথমতে আপোনালোকে চাই ল'ব যে এই যোনটো ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটোত অকল ৰেফাৰ বুলি ওলাই থাকিলে কিন্তু আপোনাৰ তাত ৰেফাৰ কৰিলেও 500 টকা নাপাব। সেইটো আপোনালোকে মনত ৰাখিব, নহ'লে মোক কমেণ্টত আপোনালোকে গালি দি থাকিব যে মই ৰেফাৰ কৰিলোঁ কিন্তু পইচাটো নাপালোঁ বুলি। সেইটো আপোনালোকে চাই ল'ব। এই 500 বুলি ইয়াতে শ্ব' হ'ব লাগিব, ৰেফাৰ এণ্ড আৰ্ণ বুলি এটা অপশ্যন ওলাব আৰু গেট 500 পাৰ ৰেফাৰ বুলি তেনেকৈ এটা অপশ্যন ওলাব। সেইটোত আপোনালোকে চাই ল'ব। চোৱাৰ পাছত যদি আপোনাৰ তাত 500 অপশ্যন ওলায়, তেতিয়া আপোনালোকে ৰেফাৰ কৰিব আৰু তেনেকৈ পাব পাৰিব। মই আপোনালোকক অলৰেডি দেখালোঁ কেনেকৈ পাব পাৰি। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিব। ধন্যবাদ।